হয় চাওক নিশা অহা প্ৰবল ধুমুহাই যথেষ্ট ক্ষতি সাধন কৰিলে খুমটাই বহুতো অঞ্চলত আৰু চাওক মই মুহূৰ্তত যিহেতু মৌখোৱাত উপস্থিত মৌখোৱাত চাওক সপোনৰ যিখন ঘৰখন একেবাৰে তছনছ কৰি থৈ গ'ল ধুমুহাই আৰু মৌখোৱাৰ প্ৰায় 150কৈ অধিক পৰিয়ালৰ লোকৰ বাসগৃহ যথেষ্ট ক্ষতি সাধন কৰিলে তাৰোপৰিও বহুকেইটা পৰিয়ালৰ একেবাৰে থাকিবলৈ অনুপযোগী হৈ পৰিছে বাসগৃহ চিকিৎসালয় ভাঙিলে বিদ্যালয় ভাঙিলে আৰু এই যি নিশা অহা প্ৰবল ধুমুহাই কেৱল মৌখোৱা অঞ্চলেই নহয় খুমটাইৰ ঢেকীয়ালৈকে ধৰি বহুকেইখন গাঁৱত যথেষ্ট ক্ষতি সাধন কৰিলে আৰু এই মুহূৰ্তত পৰিৱেশটো দেখিছোঁ মৌখোৱাৰ পৰা মৌখোৱাৰ দেখিছোঁ এই পৰিয়ালটোৰ বা যিটো সপোনৰ ঘৰখন একেবাৰে ভাঙি তছনছ কৰি থৈ গ'ল আৰু থাকিবলৈ একেবাৰে ঠাই নোহোৱা হৈছে পৰিয়ালটি আৰু আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম বাইদেউ নিশা ধুমুহাজাকে আপোনাৰ কি ক্ষতি কৰিলে মোৰ ঘৰটো একোৱেই নাই বুলিব পাৰি একোৱেই নাই তাৰমানে মোৰ পাকঘৰটো যথেষ্ট মোৰ বস্তু চবেই ভাগিলে একো উলিয়াব পৰা নাই মই মানুহকেইটা কোনোমতে গৈ পেলাই ভিতৰত সোমাইছোঁ পেলাই কন্দা 3টা মানুহ আমি এটা হৈছোঁ ছোৱালীজনী সৰু ইমানেই কান্দিছে মানে মাই আমি ক'ত যাওঁ আমি এতিয়া ইয়াতে মৰি থাকিম বোলে তাৰপৰা আৰু কোনোমতে পেহীয়ে ক'লে ফোন কৰিছে ফোন নধৰে এতিয়া ওলাব পৰা নাই নাই গোটেই বিচনাত পানী টিং উৰাই নি বিচনাত পৰি ৰ'বলৈ আমাৰ জেগা নাই বৰষুণত পানী পৰিছে এতিয়া গা ভিজি গৈছেগৈ গোটেই তিতি সৰু ছোৱালীজনীও মানে গোটেই পানীৰে থাকিবলৈ একেবাৰে নাই ঠাই একেবাৰে নাই আৰু গোটেই পাকঘৰতে আপোনালোকে চাই যাওক নাই চেপে তাৰ ভিতৰত খোৱাৰ ৰুম একোৱেই নাই মানে আৰু কেনেকৈ মই থাকিম মোৰ হাতত টকা পইচা নাই চৰকাৰে সহায় নকৰিলে মই নোৱাৰিম সহায়ৰ প্ৰয়োজন হ'ব সহায় মানে ভাল লাগিবই তাৰমানে মই সহায় নকৰিলে মই একেবাৰে থাকিব নোৱাৰোঁ মই চলিবই নোৱাৰোঁ মোৰ মানে একোৱেই নাই মোৰ ঘৰখনত মানুহটোও মানে হৈছে অসুস্থ কাইকবাৰ নাই তাৰমানে মই মানে কি কৰিম হয় চাওক এক প্ৰকাৰে নিৰুপায় হৈ পৰিছে আমি ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাবলৈ যত্ন কৰিম যিহেতু ঘৰখন একেবাৰে যে থাকিবলৈ একেবাৰে অনুপযোগী হৈ পৰিল চাওক কিদৰে ভাঙি আৰু সকলোখিনি টিং উৰুৱাই লৈ গ'ল আৰু ভিতৰৰ যিটো পৰিৱেশটো একেবাৰে মানুহ থকাৰ একেবাৰে অনুপযোগী হৈ পৰিছে ঘৰখন আৰু কেৱল এই ঘৰে নহয় প্ৰায় 150 পৰিয়ালৰ এনেধৰণৰ অৱস্থা সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ সমগ্ৰ অঞ্চলটোত কেওফালে এতিয়া চকু পানী ওলাইছে সকলোৰে কিয়নো একেবাৰে যিহেতু তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু ধুমুহাই সপোনৰ ঘৰখন শেষ কৰি থৈ গ'ল আৰু যে বহুকেইটা সামাজিক অনুষ্ঠান আছিল সামাজিক অনুষ্ঠানসমূহতো ক্ষতিসাধন কৰিলে আমি পোনে পোনে পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ অত্যন্ত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটিত কি ক'ব আপোনালোকৰ যথেষ্ট বহুত ভাঙিলে বহুত নষ্ট হ'ল হয় বহুত ক্ষতি হৈছে ৰাতি প্ৰায় 7মান বজাত যেতিয়া আপোনাৰ ধুমুহা বতাহ আহিছিলে প্ৰায় আপোনাৰ আধা ঘণ্টা ধৰি বতাহৰ তাণ্ডৱ চলিলে তাণ্ডৱৰ ফলত ঘৰ দুৱাৰ ইত্যাদি কৰিবলৈ বহুখিনি ধ্বংস হৈছে কিমান পৰিয়াল হৈছে প্ৰায় 150 ওপৰত হৈছে আৰু সামাজিক অনুষ্ঠান কিবা এটা সামাজিক অনুষ্ঠান প্ৰায় 4-5টামান নষ্ট হৈছে কাৰেণ্টৰ হয় ছাৰ সকলো ধৰণৰ হাহাকাৰময় পৰিৱেশ কি ক'ব গোটেই 150 পৰিয়ালৰ পৰা ধৰি সামাজিক অনুষ্ঠান বিদ্যুতৰ খুঁটা পাতি সকলোখিনি ধুমুহাই নষ্ট কৰি থৈ হয় আপোনালোকৰ চেনেলৰ মাধ্যমে জনাব বিচাৰিছোঁ আমি যে আমাৰ মৌখোৱা গাঁওখন অতি পুৰণি গাঁও এখন প্ৰায় 1716 চনতে স্থাপিত হৈছিলে গাঁওখন গতিকে আজি প্ৰায় সন্ধিয়া 7মান বজাত যে ধুমুহাৰ যি তাণ্ডৱ সৃষ্টি কৰি প্ৰায় 150ৰো অধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লগতে শিক্ষা অনুষ্ঠান আমাৰ মক্তব শিক্ষা অনুষ্ঠান আদি কৰি ভালেকেইখন বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ একেবাৰে ঐতিহ্যমণ্ড আমাৰ বলখলা ক্ৰীড়া সন্থাৰ ফিল্ডত যি আমাৰ বৰগছ এজোপা আছিল সেই গছজোপা ভাঙি পেলাইছে আৰু চাব চেণ্টাৰ আমাৰ ইলেক্ট্ৰিক পোষ্ট অধিক ক্ষয় হৈছে গতিকে আপোনালোকৰ মাধ্যমে চৰকাৰক আহ্বান জনাইছোঁ যে 150টা পৰিয়ালৰ যি মানে আপোনাৰ হেৰি হৈছে আপোনাৰ এইটো কি কয় ক্ষতি হৈছে এই ক্ষতিখিনি যেন কিদৰে পূৰণ হয় তাৰে এটি আমি কামনা কৰিছোঁ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে খুমটাইৰ পৰিৱেশ আৰু খুমটাইত যথেষ্ট সংখ্যক লোকৰ ক্ষতিসাধন হৈছে সামাজিক অনুষ্ঠানসমূহৰো বাসগৃহসমূহ ক্ষতিসাধন হৈছে ধুমুহা আৰু বৃষ্টিপাতৰ ফলত সমগ্ৰ ৰাজ্যৰে পৰিৱেশ আচলতে কালিৰ দিনটোত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয়